অসম সাহিত্য সভাৰ পবিত্ৰ মজিয়াটো চলে নেকি বৰ্ণবাদৰ ৰাজনীতি? চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবাৰ্ষিকীলৈ আমন্ত্ৰণ নকৰিলে টাই আহোম সংগঠনক। অসম দিৱসৰ দিনাই অপমান বৰ অসমৰ ভেটি গঢ়াৰ স্বপ্নদ্ৰষ্টা চাওলুং চুকাফাক। বিগত 2 ডিচেম্বৰত ৰাজ্যজুৰি পালন চুকাফা দিৱস। কিন্তু একেটা দিনতে অনুষ্ঠিত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবাৰ্ষিকীত স্মৰণ কৰা নহ'ল বৰ অসমৰ স্বপ্নদ্ৰষ্টা চাওলুং চুকাফাক। উপেক্ষিত হৈ ৰ'ল পূৰ্বাঞ্চল টাই সাহিত্য সভা। সবিশেষ জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। চলিত মাহৰ বিগত 2 ডিচেম্বৰত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবাৰ্ষিকী উদযাপন অসম সাহিত্য সভাৰ। একেটা দিনতে অৰ্থাৎ 2 ডিচেম্বৰত স্বৰ্গদেউ চুকাফা সুঁৱৰি ৰাজ্যজুৰি পালন কৰা হয় চুকাফা দিৱস তথা অসম দিৱস। কিন্তু জানিব পৰা মতে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানলৈ আমন্ত্ৰণ নকৰিলে টাই আহোম সংগঠনক। উল্লেখনীয় যে অসম সাহিত্য সভাৰ কাৰ্যসূচীটো দেখা নগ'ল চাওলুং চুকাফাক সুঁৱৰি কোনো অনুষ্ঠান বা কাৰ্যসূচী। চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবাৰ্ষিকী উদযাপনৰ এই কাৰ্যসূচীয়ে তাৰ প্ৰমাণ। অসমীয়া ভাষা সাহিত্যৰ উত্তৰণত অসম সাহিত্য সভাৰ অৱদান সেয়া সদায় অতুলনীয় আৰু অদ্বিতীয়। কিন্তু তেনে এক গৰিমামণ্ডিত অনুষ্ঠানৰ এনে কাৰ্যই অপমানবোধ কৰোৱা নাইনে টাই আহোম সংগঠনৰ লগতে অসমৰ স্বপ্নদ্ৰষ্টা স্বৰ্গদেউ চুকাফাক? উল্লেখযোগ্য যে 600 বছৰ অসম মুলুকত ৰাজত্ব কৰা আহোম জনগোষ্ঠীৰ লোকসকলে নিজকে অসমীয়া বুলি চিনাকি দি অসমীয়া ভাষাক আঁকোৱালি ল'লে। আনহাতে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱা আছিল এগৰাকী আহোম জনগোষ্ঠীৰ লোক। তদুপৰি চন্দ্ৰকান্ত সন্দিকৈ ভৱনটো নিৰ্মাণ কৰা হৈছিল ৰাধাকান্ত সন্দিকৈ অৰ্থাৎ এগৰাকী আহোম ব্যক্তিৰ অনুদানেৰে। তথাপি এই বিশেষ দিনটোত উপেক্ষিত হৈ ৰ'ল আহোম জনগোষ্ঠীৰ দল সংগঠন অথবা আহোম জনগোষ্ঠীৰ পূৰ্বাঞ্চল টাই সাহিত্য সভা। এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি সামাজিক মাধ্যমত লেখক দেৱব্ৰত শৰ্মাই এক বিস্তৃত তথ্য দাঙি ধৰে। ফেচবুক পোষ্টটোৰ অন্তত তেওঁ লিখে যে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ দাতা ৰাধাকান্ত সন্দিকৈৰ অপমানৰ পৰা আজি চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবাৰ্ষিকীলৈ টাই অসম সংগঠন বা সাংস্কৃতিক অনুষ্ঠানসমূহক নামাতি অপমান কৰালৈকে একেই বৰ্ণবাদী ৰাজনীতিৰ ধাৰাবাহিকতা নহয়তো। এনেদৰে এতিয়া অসম সাহিত্য সভাৰ এনে কাৰ্যত ক্ষোভিত হৈ পৰিছে টাই আহোম জনগোষ্ঠীৰ সচেতন লোকসকল। এতিয়া লক্ষণীয় হ'ব যে ইয়াৰ পাছত অসম সাহিত্য সভাই ইয়াৰ প্ৰতিক্ৰিয়া আগবঢ়াবলৈ নে অনাগত দিনসমূহতো এনেদৰে উপেক্ষিত হৈ ৰ'ব জনগোষ্ঠীটোৰ পূৰ্বাঞ্চল টাই সাহিত্য সভা অথবা অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিক ক্ষেত্ৰত অৱদান আগবঢ়াই অহা লোকসকল। নিউজ ডেস্ক ৰিপৰ্ট দ্য হোমলেণ্ড ইনচাইট।